নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো টাচ চিমেণ্ট ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ইঞ্জিনিয়াৰ্ছ এণ্ড এক্সিকিউটিভছ, ইঞ্জিনিয়াৰ্ছ আৰু এক্সিকিউটিভছ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটো মুকলি হৈছে হিলছ চিমেণ্ট কোম্পানী লিমিটেড, টাচ চিমেণ্টৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পোষ্ট, ইঞ্জিনিয়াৰ, ছিনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিটেক বা ডিপ্ল'মা চিভিল বিচাৰিছে। এক্সপিৰিয়েঞ্চ মিনিমাম 2 পৰা 4 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। 10টা পোষ্ট মুকলি হৈছে। লোকেশ্যনবোৰ হৈছে নৰ্থ লখিমপুৰ, ধেমাজি, কামৰূপ উৰ্বান, কামৰূপ ৰুৰেল, গোৱালপাৰা, মিজোৰাম, বৰাক ভেলী, মেঘালয়া, বিশ্বনাথ, নগাঁও, মৰিগাঁও, নৰ্থ ত্ৰিপুৰা, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে কৰ্পৰেট লিগেল এডভাইজাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন LLB বিচাৰিছে। লগতে 3 to 5 years এটা এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। এটা পোষ্ট মুকলি হৈছে। কৰ্পৰেট অফিচ এছিষ্টেণ্ট, মেনেজাৰ আৰু ছিনিয়ৰ এক্সিকিউটিভ পাৰ্চেছৰ বাবে বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা MBA, লগতে 5 to 7 years এটা অভিজ্ঞতা থাকিব লাগিব। পোষ্ট এটা মুকলি হৈছে। জবকেইটাৰ বাবে আবেদন কৰিবলৈ হ'লে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আবেদন কৰি ল'ব। আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰিব, touchcement.com, এই ৱেবছাইটত গৈ আপোনালোকে চাই ল'ব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে। ৱান্টেড এ কেণ্ডিডেট ফৰ দ্য বিল' মেনশ্যন পোষ্ট উইথ দ্য ৰিকুৱাৰ্ড ক্ৰাইটেৰিয়া, একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 years একাউণ্টছ এক্সপিৰিয়েঞ্চ, প্ৰিফাৰেবলি ইন এনি চাৰ্টাৰ্ড একাউণ্টেণ্ট ফাৰ্ম। প্ৰিফাৰেঞ্চ ৰিকুৱাৰ্ড ফিমেল কেণ্ডিডেট অনলি, জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। স্কিলছ কিছুমান বিচৰা হৈছে। নলেজ অফ টেলি এণ্ড মাইক্ৰ'ছফ্ট এক্সেল, মাইক্ৰ'ছফ্ট এক্সেল আৰু টেলিৰ ভালদৰে নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। লগতে 3 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। জব লোকেশ্যন উলুবাৰী, গুৱাহাটী হয় আৰু জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী আৰু লগতে আদাৰ বেনিফিটবিলাক আপোনালোকে লাভ কৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট, এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰতে। আৰ্জেণ্ট ৰিকুৱাৰ এ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ পাৰ্চন ফৰ ফেক্টৰী মেনেজাৰ ফৰ ট্ৰান্সফৰ্মাৰ মেনুফেকচাৰিং ইউনিট ইন গুৱাহাটী। মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে ফেক্টৰী মেনেজাৰ পোষ্টৰ বাবে। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবটোৰ বাবে। এপ্লাই কৰিবলৈ হ'লে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ ফেক্টৰী মেনেজাৰ, এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে। চিটুৱেশ্যন ভেকেণ্ট, আৰ্জেণ্টলি ৰিকুৱাৰ্ড। এ নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচাৰিছে। লগতে মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। একাউণ্টিং আৰু জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচৰ ভালদৰে নলেজ থাকিব লাগিব। এণ্ড গুড আণ্ডাৰষ্টেণ্ডিং অফ ছ'চিয়েল মিডিয়া এনালাইটিক্স। বি নম্বৰ পোষ্টটো হৈছে লেবৰেটৰী টেকনিচিয়ান। এডুকেশ্যনেল কোৱালিফিকেশ্যন BMLT বিচৰা হৈছে। লগত 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু যদি ডিপ্ল'মা কৰা হয় 5 বছৰ অভিজ্ঞতা বিচাৰিছে। জব লোকেশ্যন গুৱাহাটী হয়। এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া হৈছে। হোৱাটছআপত আপোনালোকৰ বায়'ডাটা আৰু কভাৰ লেটাৰ আপোনালোকে পঠিয়াব পাৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে। এ বিজনেছ হাউচ এট দিছপুৰ ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ কম্পিউটাৰ অপাৰেটৰ, অফিচ এছিষ্টেণ্ট আৰু কেছিয়াৰ, লগতে লজিষ্টিক পাৰ্চন বিচৰা হৈছে। জবকেইটাৰ বাবে এপ্লাই কৰিবলৈ হ'লে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব
আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে ভেকেঞ্চি এভেইলেবল ফৰ শুৱালকুছি পাব্লিক স্কুল। শুৱালকুছি পাব্লিক স্কুলৰ ফালৰ পৰা মুকলি হৈছে জবটো। প্ৰিন্সিপাল পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ফিজিক্স কেমেষ্ট্ৰি বা মেথছ বিচাৰিছে। লগতে BEd ডিগ্ৰী থাকিব লাগিব, কম্পালচৰি হয়। আৰু ইয়াৰ লগতে ছায়েন্স টিচাৰ বিচাৰিছে BSc বা MSc ফিজিক্স কেমেষ্ট্ৰি মেথছ BEd উইল বি প্ৰিফাৰ্ড। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো চিমেণ্ট কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। চেলছ মেনেজাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 5 বছৰৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে। মিনিমাম 5 years চিমেণ্ট মাৰ্কেটিং এক্সপেৰিয়েঞ্চ। বেষ্ট লোকেশ্যন হৈছে গুৱাহাটী, তেজপুৰ, কোকৰাঝাৰ আৰু মঙলদৈ। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰ জবটো RV ইঞ্জিনিয়াৰিং কনচালটেন্টছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এন ISO চাৰ্টিফাইড লিডিং ইনফ্ৰাষ্ট্ৰাকচাৰ কনচালটেন্সি হায়াৰিং ফৰ ইঞ্জিনিয়াৰ্ছ এণ্ড এক্সপাৰ্টছ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট ইন আছাম ষ্টেট ইনভাইটিং এপ্লিকেশ্যনছ ফ্ৰম ডাইনামিক এণ্ড এক্সপেৰিয়েঞ্চ প্ৰফেশ্যনেলছ বিল' দ্য এজ অফ 65 ফৰ ভেৰিয়াছ পজিশ্যনছ। পষ্টবিলাক হৈছে চিভিল, ইলেক্ট্ৰিকেল, টেলিকম, PUA, ব্ৰিজ কণ্ট্ৰেক্টছ, কোৱালিটি ছাৰ্ভে, ট্ৰাফিক ইঞ্জিনিয়াৰ্ছ এণ্ড এক্সপাৰ্টছ। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে চিভিল অৰ পষ্ট গ্ৰেজুৱেট ষ্ট্ৰাকচাৰ্ছ। লগতে মিনিমাম 3 to 20 years এটা এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 3 বছৰ এক্সপেৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে ইন চিভিল ইনফ্ৰাষ্ট্ৰাকচাৰ। ইয়াৰ পাছৰ পষ্টটো হৈছে লিগেল এক্সপাৰ্টছ, ডিপ্ল'মা বা ডিগ্ৰী LLB বিচাৰিছে। লগতে 5 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। 5 years এক্সপেৰিয়েঞ্চ ইন কণ্ট্ৰেক্টছ লিগেল মেটাৰ্ছ। ইয়াৰ পাছৰ পষ্টটো হৈছে ছফ্টৱেৰ প্ৰফেশ্যনেলছ, অট'কেড, মাইক্ৰ'ছফ্ট প্ৰজেক্ট, ডিপ্ল'মা বা ডিগ্ৰী উইথ এক্সপেৰিয়েঞ্চ ইন ৰিলেভেণ্ট ছফ্টৱেৰ বিচৰা হৈছে। আৰু পাছৰ পষ্টটো হৈছে জিঅ'লজিষ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন চিভিল ইঞ্জিনিয়াৰিং। লগতে 8 to 15 years এটা এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। ৰেল বা মেট্ৰ' হাইৱে ৰেলৱে ৰিটায়াৰ্ড পাৰ্চনসকলেও জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ছাবজেক্ট লাইনত এনেদৰে লিখি দিব ইনফ্ৰা প্ৰজেক্ট আছাম জইন RV এনেদৰে লিখি দিব। আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে www.rv.net। এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ উইথ ব্ৰাইট একাডেমিক কেৰিয়াৰ এণ্ড এক্সেলেণ্ট ৰিটেন এণ্ড কমিউনিকেশ্যন স্কিলছ ফৰ দ্য পোষ্ট অফ টিচাৰ ইন মেথমেটিক্স। মেথমেটিক্সৰ টিচাৰ বিচৰা হৈছে। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট ইন মেথমেটিক্স বিচাৰিছে। এপ্লিকেশ্যনছ ৰিটেন ইন অউন হেণ্ড উইথ ডকুমেণ্টছ এণ্ড ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ শুড ৰিচ স্কুল অফিচ। জবটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 23 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে। আপোনালোকে নিজৰ হাতেৰে লিখা এপ্লিকেশ্যন আৰু ডকুমেণ্টবিলাক লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন অফিচত জমা দিব লাগিব। এড্ৰেছটো দিয়া হৈছে প্ৰিন্সিপাল কেপিটেল পাব্লিক স্কুল পাণ্ডৱ নগৰ মালিগাঁও গুৱাহাটী। এই এড্ৰেছত আপোনালোকে 23 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।